নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ CUET UG 2024 যি এডমিট কাৰ্ড ডাউনলোড আছিল আৰু এক্সাম ভেনু আছিলে সেই ভেনুলৈ এটা নিউজ আহিছে যি আপোনালোকৰ এক্সাম চিটি আছিলে বা ভেনু আছিলে সেইখিনি অহা 5 মে ভিতৰত বা 5 মে আগতে ৰিলিজ হ'ব বুলি UGC যিজন চিফ আছে M জগদীশ কুমাৰ তেওঁ টুইট যোগে ঘোষণা কৰিছে অহা 5 মে তাৰিখে বা 5 মে আগতে আপোনালোকৰ যিখিনি এক্সাম ভেনু আছিল বা চিটি আছিলে ক'ত আপোনালোকে এক্সাম দিব সেই এক্সাম চিটি বিলাকৰ নাম অহা 5 মে বা 5 মে আগত ঘোষণা কৰিব বুলি তেওঁ টুইট কৰিছে টুইট যোগে তেওঁ জনাইছে হয়তো 5 মে আগতে দিব বা 5 মে দিনা দিয়া হ'ব তাৰপিছত যি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোডিং আছিলে এডমিট কাৰ্ড ডাউনলোডিং আপোনালোকে সেকেন্ড উইক অফ মে সেকেন্ড উইকৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব তেওঁ কি কৈছিলে টুইট যোগে আপোনালোকে চাব পাৰে এয়া M জগদীশ কুমাৰ তেওঁ কৈছে যে অহা 5 তাৰিখৰ ভিতৰত আপোনালোকৰ এক্সাম চিটিখিনি নাম ঘোষণা কৰা হ'ব আৰু মে সেকেন্ড উইকৰ পৰা আপোনালোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব বুলি তেওঁ টুইট যোগে ঘোষণা কৰিছে এওঁ হৈছে UGC চিফ গতিকে আপোনালোকে অহা 5 মে আগত বা 5 মে দিনাই আপোনালোকৰ যি এক্সাম চিটি আছে সেইখিনি ঘোষণা কৰা হ'ব